মাছুংখা এভৰিৱান, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিএড এণ্ট্ৰেন্স 2026 চনৰ মেথছৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম। সহজ প্ৰশ্ন আহিছিলে, 10 আউট অফ 10 স্ক'ৰ কৰাটো সম্ভৱ আছিলে। দিনত অলপমান ব্যস্ত আছিলোঁ, অলপমান মই বাহিৰত আছিলোঁ, সেইকাৰণে মই ছল্ভ কৰিব পৰা নাই প্ৰশ্নখিনি। তো এতিয়া মই ঘৰত সোমাইছোঁ অলপ আগত। এতিয়া বৰ্তমান ৰাতি 11:30 বাজিছে, ৰাতি 11:30। গতিকে মই কাইলৈ ৰাতিপুৱা চাগে 6টা বা 7টা মানত ভিডিঅ'টো আপলোড কৰি দিম। এতিয়া প্ৰথম প্ৰশ্নটো যদিহে আমি চাওঁ, ইয়াত আমাক এভাৰেজৰ পৰা প্ৰশ্ন আহিছিলে আৰু এভাৰেজৰ প্ৰশ্ন আমি বাৰে বাৰে আপোনালোকক ছল্ভ কৰাই আছিলোঁ। আমাৰ মক টেষ্ট যিটো লঞ্চ কৰিছিলোঁ তাতো আমি এভাৰেজৰ প্ৰশ্ন দিছিলোঁ। একেবাৰে সহজ প্ৰশ্ন আহিছে। আমাক কৈছে দ্য এভাৰেজ অফ 5 নাম্বাৰ ইজ 28। মই মেথছৰ কথা কৈছোঁ দেই সহজ বুলি, বাকীবিলাক মই ইমান চেক কৰা নাই এতিয়ালৈকে। তো যেতিয়া আমাক এভাৰেজ ওলাব দিয়ে, মই বাৰে বাৰে আপোনালোকক টোটেল ওলাব দিছিলোঁ যে টোটেল 5 নাম্বাৰ কিমান হ'ব। এভাৰেজটো যদি আমাৰ 28 দিয়া থাকে, টোটেল ওলাবলৈ আমি এভাৰেজটো লিখিম, তাৰ লগত কিমানটা নাম্বাৰ আছে সেইটো মাল্টিপ্লাই কৰিম। 5টা নাম্বাৰ আছে, 5ৰে মাল্টিপ্লাই কৰিম। 8 5 গুণ 40 শূন্য, 4 5 2 গুণ 10, 140, 140। আমাক দিয়া আছিলে এভাৰেজটো 28, 5টা নাম্বাৰ, আমি টোটেলটো কনভাৰ্ট কৰিলোঁ 140 পালোঁ। একেধৰণে আমাক কৈছে ইফ 1 নাম্বাৰ ইজ এক্সক্লুডেড, যদি এটা সংখ্যাক বাদ দি দিব কৈছে। যদি আমি এটা সংখ্যাক বাদ দি দিওঁ তেতিয়া আমাৰ টোটেল কিমান হ'ব? এটা সংখ্যা বাদ দিলে বৰ্তমান আমাৰ ওচৰত 4টা নাম্বাৰ থাকিব। 5টা নাম্বাৰ আছিলে, এটা সংখ্যা বাদ দি দিলোঁ, বৰ্তমান আমাৰ ওচৰত 4টা নাম্বাৰ আছে। বৰ্তমান এভাৰেজটো আমাক 25 কৈছে। যেতিয়াই আমাক এভাৰেজ দিয়া থাকে আমি টোটেললৈ কনভাৰ্ট কৰিম। এভাৰেজ 25, কিমানটা নাম্বাৰ আছে? 4টা, এটা আমি বাদ দিব কৈছে। তো বৰ্তমান আমাৰ টোটেলটো হৈ গ'ল 100। এতিয়া এক্সক্লুডেড নাম্বাৰটো কিমান হয় সেইটো ওলাব দিছে, ওলাই দিয়া নাম্বাৰটো। তো এই 5টা নাম্বাৰৰ টোটেলৰ পৰা 4টা নাম্বাৰৰ টোটেলটো মাইনাছ কৰি দিলে আমি ওলাই দিয়া নাম্বাৰটো বা বাদ দিয়া নাম্বাৰটো ওলাব পাৰিম। তো বাদ দিয়া নাম্বাৰটো হৈ যাব 40, অপশ্যন চিটো কাৰেক্ট আনচাৰ। এনেকুৱা ধৰণৰ বহুতখিনি প্ৰশ্ন আমি কৰিছিলোঁ। যিসকলে আমাৰ মেথছৰ কৰ্চত আছে তেখেতসকলেতো 10 আউট অফ 10 পাবই লাগিব, কাৰণ আমি যিখিনি মেথছৰ কৰ্চত কৰিছোঁ একেখিনি প্ৰশ্ন আহিছে। মই এবাৰ দেখাই ল'ব বিচাৰিছোঁ, এইটো পাৰ্চেণ্টেজৰ প্ৰশ্ন বাৰে বাৰে আমি কৰাইছোঁ। তাৰ নেক্সট আৰু যদি চাই, এইটো আমি ট্ৰেইন প্ৰব্লেম বাৰে বাৰে কৰাইছোঁ। এইটো হ'ল জিপি চিৰিজৰ। কি হয়, এটা আমাৰ আছে নাম্বাৰ চিৰিজত এপি চিৰিজ বুলি, এটা আমাৰ ওচৰত থাকে জিপি চিৰিজ। গোটেইখিনি মই ডিছকাছ কৰিম, চিন্তা নকৰিব। তো আপোনালোকে ৰেণ্ডমলি যদি ইউটিউবৰ এটা ক্লাছ চাই থাকে ক'ৰবাত য'ত মিক্সকৈ, আপোনাক লাগিব আপোনাৰ কনচেপ্ট ক্লিয়াৰ হৈছে, কিন্তু আপোনাৰ কনচেপ্ট ক্লিয়াৰ হোৱা নাই, বহুতখিনি ক্লিয়াৰ কৰিব বাকী থাকে। আপুনি এপি চিৰিজটো ভালকৈ পঢ়িব লাগিব, জিপি চিৰিজ ভালকৈ পঢ়িব লাগিব, দ্য ছাম অফ দ্য নাম্বাৰ্ছ বেলেগকৈ ভালকৈ পঢ়িব লাগিব, গোটেইবিলাক কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। যেনেকৈ আৰু যদি চাই, এইটো এটা চাওক পাৰ্চেণ্টেজৰ প্ৰশ্ন আছিলে। তো এই প্ৰশ্নটো মাত্ৰ 20 ছেকেণ্ডৰ ভিতৰত কেনেকৈ ছল্ভ কৰিব পাৰি সেই সম্পৰ্কে আমাৰ মেথছৰ পেইড কোৰ্চত বহুত ভালকৈ ডিছকাছ কৰা হৈছে অলৰেডি। বা যদি মই ক'বলৈ যাওঁ, যিটো আমাৰ আহিছে এইটো চাওক টাইম এণ্ড ৱৰ্কৰ। তো আপোনালোকে টাইম এণ্ড ৱৰ্ক ইউটিউবত ৰেণ্ডমলি এটা ক্লাছ চাই যায় টাইম এণ্ড ৱৰ্কৰ, আৰু আপোনাক লাগে যে আপোনাৰ টাইম এণ্ড ৱৰ্কৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও আপুনি কৰিব পাৰিব। কিন্তু টাইম এণ্ড ৱৰ্কৰ বহুতকেইটা টাইপৰ প্ৰশ্ন থাকে। এইটো হ'ল লিভিঙৰ পৰা আহিছে, চাওক লিভ। দুটা একেলগে কাম কৰি থাকে বা তিনিটা একেলগে কাম কৰি থাকে, তাৰ মাজতে এজনে কামটো এৰি গুচি যায়, লিভ মানে এৰি গুচি যায়। তো তেতিয়া কেনেকৈ কৰিব লাগে সেই গোটেইবিলাক আমি গম পাব লাগিব। তাৰ মানে মই আপোনাক ক'বলৈ এইটো চেষ্টা কৰিছোঁ, টাইম এণ্ড ৱৰ্কৰ আমাৰ মেথছৰ কৰ্চত প্ৰথমত চেইন ৰুল, বেছিক ৰুলটো শিকোৱা হৈছে, কেনেকৈ ফৰ্মুলাৰ সহায়ত টাইম এণ্ড ৱৰ্কৰ প্ৰশ্নবিলাক কৰা হয়। তাৰ নেক্সট এফিচিয়েঞ্চি ৰিলেটেড টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনবিলাক কেনেকৈ কৰা হয়। যদি আমাক ফ্ৰেকশ্যন ভগ্নাংশত দিয়া থাকে তেতিয়া কেনেকৈ কৰা হয়। ৱেজেছ, দৰমহা ৰিলেটেড, শ্ৰমিকৰ দৰমহা ৰিলেটেড টাইম এণ্ড ৱৰ্কৰ প্ৰশ্নবিলাক কেনেকৈ কৰা হয়। তাৰপিছত আমি কৰিছোঁ লিভিং। চাওক, এই যিটো প্ৰশ্ন আপোনালোকক সুধিছে টাইম এণ্ড ৱৰ্কৰ প্ৰশ্ন, সেইটো হ'ল পাৰ্চন লিভিং। এজন মানুহে দুজনে একেলগে কাম কৰি থাকে, তাৰে পিছত এজনে গুচি যায়, আনজনে কিমান দিনত কামটো কমপ্লিট কৰিব। তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কেনেকৈ কৰিব লাগে। তো আমি এটা ছিষ্টেমেটিকত আমাৰ মেথছৰ কৰ্চত ক্লাছবিলাক দিছোঁ। ইয়াৰ পিছত আমি আৰু এটা ক্লাছ দিম যে টাইম এণ্ড ৱৰ্কৰ মেন আৰু ওমেনে একেলগে যদি কাম কৰে, মেন আৰু ওমেনে একেলগে কাম কৰে, কেনেকৈ কৰিব লাগে। তো গোটেইবিলাক আপোনালোকে ছিষ্টেমেটিকেলি পঢ়িব লাগিব। যেনেকৈ নাম্বাৰছত চাওক কিমানখিনি লেচন আছে। আমি ইন্ট্ৰডাকশ্যন প্ৰথমত পঢ়াওঁ, আমি ছাম অফ দ্য ফৰ্মুলা নোহোৱাকৈ কেনেকৈ ছাম ওলাব লাগে পঢ়াওঁ, এপি চিৰিজ, জিপি চিৰিজ গোটেইবিলাক ক্লিয়াৰ কৰিব লাগিব। একেধৰণে পাৰ্চেণ্টেজত চাওক, পাৰ্চেণ্টেজ প্ৰথমত বেছিকত পঢ়িব লাগিব। চ' মই বাৰে বাৰে এইটো দেখাই আছোঁ কি কাৰণে, কাৰণ প্ৰত্যেকবাৰে আপোনালোকে এক্সামৰ আগৰলৈকে কনচেপ্টবিলাক ক্লিয়াৰ নকৰে ছিষ্টেমেটিকেলি, সেইকাৰণে এক্সামত প্ৰব্লেম হয়। সেইকাৰণে দেখাইছোঁ পাৰ্চেণ্টেজৰ ট্ৰিক লগাই পিনি কেনেকৈ প্ৰশ্ন কৰিব লাগে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক কেনেকৈ কৰিব লাগে। তাৰ নেক্সট পাৰ্চেণ্টেজৰ চেলাৰী ৰিলেটেড প্ৰশ্নবিলাক আপুনি বেলেগকৈ শিকিব লাগিব। এক্সামৰ মাৰ্কছৰ ৰিলেটেডবিলাক বেলেগকৈ কৰিব লাগিব। পাৰ্চেণ্টেজৰ ইলেকশ্যন ৰিলেটেড প্ৰশ্নবিলাক বেলেগকৈ কৰিব লাগিব। পপুলেশ্যনবিলাক বেলেগকৈ, ইনকাম টেক্সবিলাক বেলেগকৈ। তো যেতিয়া এটা ছিষ্টেমত কনচেপ্টটো ক্লিয়াৰ কৰিব তেতিয়াহে এক্সামত কৰিব পাৰিব। তো বলক মই আপোনালোকক পুনৰবাৰ দেখাম প্ৰশ্নখিনি।
তাৰ নেক্সট আমাৰ পিছত কি আছে তাৰ নেক্সট আমি এইটো প্ৰশ্ন প্ৰথমত কৰিম আমাক কৈছে এ নাম্বাৰ ইজ ইনক্ৰিজ বাই 25% এণ্ড দেন ডিক্ৰিজ বাই 20%. এটা নাম্বাৰক প্ৰথমত 25% ইনক্ৰিজ বঢ়াই দিব ক'লে আকৌ 20% ডিক্ৰিজ কৰিব দিলে কিমান চেঞ্জ হ'ল ওলাব দিছে যেতিয়া আমাক দুটা পাৰ্চেণ্টেজ ইনক্ৰিজ ডিক্ৰিজ এনেকৈ দিয়া থাকে আপোনালোকে বেছিক ফৰ্মুলা এটা এপ্লাই কৰিব d1 প্লাছ d2 প্লাছ d1 d2 ডিভাইডেড বাই 100 ফৰ্মুলা নোহোৱাকৈ কেনেকৈ কৰিব লাগে মই সেইটো দেখাই দিম আপোনালোকক ঠিক আছে তো যেতিয়া ইনক্ৰিজ ক'ব সেইটো প্লাছত থাকিব 25 যেতিয়া ডিক্ৰিজ বুলি ক'ব কমি যাব কমাটোতো মাইনাছ কৰিব লাগিব -20 ডিক্ৰিজ 20% গৈছে আৰু d1 d2 যেহেতু আছে d2টো আমাৰ মাইনাছত আছে গতিকে এই প্লাছটো অট'মেটিকলি মাইনাছলৈ কনভাৰ্ট হৈ যাব কাৰণ এই মাইনাছত d2টো আছে ঠিক আছে ইয়াত d2 আছে চাওক তো 25 একো চিন নাই মানে মাল্টিপ্লাই ইনটু 20 ডিভাইডেড বাই 100 25 ইয়াক 4 বাৰ যাব 4 20 5 বাৰ যাব এটা 25 মাইনাছ -20 -5 যেতিয়া মাইনাছ মাইনাছ চিনটো থাকে নাম্বাৰটো সদায় প্লাছ কৰা হয় গতিকে নাম্বাৰটো 20 আৰু 5 প্লাছ কৰিলে 25 চিনটো মাইনাছ হ'ব তো 25 পৰা 25 গ'লে শূন্য তাৰ মানে একো ধৰণৰ চেঞ্জেছ নহয় ঠিক আছে এইটো আমি বহুত ভালকৈ আমাৰ মেথছৰ পেইড কোৰ্চত কৰাইছোঁ আচলতে তো বৰ্তমান ফৰ্মুলা নোহোৱাকৈ কেনেকৈ কৰিব এ নাম্বাৰ ইজ ইনক্ৰিজ বাই 25% যেতিয়া পাৰ্চেণ্টেজত দিয়া থাকে আমি সদায় বেছিক নাম্বাৰটো 100 ধৰোঁ এটা নাম্বাৰ 100 আছিলে 25% বঢ়াই দিয়া মানে 125 হৈ গ'ল 100ৰ 25% বঢ়াই দিয়া মানে 25 বঢ়াব লাগিব গতিকে নাম্বাৰটো বৰ্তমান 125 হৈ গ'ল ক্লিয়াৰ ইয়াৰলৈকে তাৰ নেক্সট ইয়াৰ আগত 20% কমাই দিব কৈছে ডিক্ৰিজ কৰিব দিছে তো ইয়াৰ পৰা 20% কমাব দিছে তো যিকোনো নাম্বাৰৰ 10% বুলি ক'লে মই বাৰে বাৰে আপোনালোকক কৈছোঁ যে 125 ধৰক নাম্বাৰ এটা আছে ইয়াৰ 10% মানে 12.5 হ'ব লাষ্টৰ নাম্বাৰৰ আগত পইণ্ট দি দিব লাগে 10% মানে 12.5 মানে আৰু এটা 10% মানে আৰু 12.5 হ'ব তো দুটা এড কৰিলে 25 হৈ গ'ল চাওক 10% to 12.5 আৰু এটা 10% to 12.5 মানে 20% to 25 হ'ব 125ৰ 20% to 25 তো আমাক 20% কমাব দিছে মানে 125ৰ পৰা 20% কমাব মানে 25 কমাব লাগিব তো 125ৰ পৰা 20 গুচি গ'লে 100 তাৰ মানে অৰিজিনেল নাম্বাৰটো 100 আছিলে তাৰপিছত বহুৱা কমা কৰাৰ পিছত আমাৰ পুনৰবাৰ 100 আছে গতিকে কোনো ধৰণৰ চেঞ্জেছ নাই চ' নো চেঞ্জ ফৰ্মুলাৰ সহায়তো কৰিব পাৰিব উইদাউট ফৰ্মুলাও কৰিব পাৰিব ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সটলৈ আমি যাব পাৰোঁ তাৰ নেক্সট এইটো প্ৰশ্ন আমি এদিনৰ আগত কৰিছিলোঁ আমাৰ মেথছৰ ইউটিউবৰ ক্লাছত আমি ফ্ৰীকৈ এদিনৰ আগত দ্য স্মলেষ্ট নাম্বাৰ টু বি এডেড টু 1000 সম্পূৰ্ণ একেই প্ৰশ্ন কৰিছিলোঁ যে 1000ক 45ৰে একজেক্টলি ডিভিজিবল যাবলৈ হ'লে 1000ৰ লগত কি এড কৰিব লাগে আটাইতকৈ সৰু কোনটো নাম্বাৰ এড কৰিব লাগে তো এনেকুৱা ক্ষেত্ৰত আপুনি ডাইৰেক্টলি 1000 যাক হৰণ কৰাৰ কথা কৈছে কিহেৰে ডিভিজিবল কৈছে 45ৰে গতিকে 45ৰে ডিভাইড কৰি দিওঁ দুবাৰ কৰিলে 90 হ'ল 1 এটা আহিলে মানে 10 এটা আহিলে তাৰ নেক্সট আমাৰ পুনৰবাৰ 100 হৈ গ'ল কি হৈ গ'ল 100 হৈ গ'ল হয়নে বুজি পালে আমি কি কৰিলোঁ 45 প্ৰথমত দুবাৰ দিলোঁ 90 হ'ল 0 1 হৈ গ'ল ওপৰৰ পৰা 0টো নামি আহিলে 100 হ'ল তো 45 পুনৰবাৰ দুবাৰ দিলে 90 হ'ল তো ইয়াত কি থাকিলে এক্সট্ৰাকৈ 10 থাকিলে তো এতিয়া আপোনালোকে চাওক 1000ত ডিভাইড কৰাৰ পিছত আমাৰ ভাগশেষটো ৰিমাইণ্ডাৰটো 10 থাকিলে এই 10টো যদিহে মই 45লৈ কনভাৰ্ট কৰি দিব পাৰোঁ ইয়াত যদি 45 থকাহেঁতেন আকৌ 45 নিজকে এবাৰ গ'লহেঁতেন এতিয়া 45 নাই ইয়াত কি আছে আমাৰ ৰিমাইণ্ডাৰ 10 আছে গতিকে 10ৰ লগত কি নাম্বাৰ এড কৰিলে মানে 45 হ'ব আমি ক'ম 10ৰ লগত 35 এড কৰিলে মানে 45 হ'ব গতিকে 35 হ'ব কাৰেক্ট আনচাৰ বুজি পালে বহুতে ক'ব বুজি পোৱা নাই কিয় বুজি পোৱা নাই মই আকৌ এবাৰ বুজাম আমাক কৈছে যে এনেকুৱা কি আটাইতকৈ সৰু নাম্বাৰ 1000 লগত এড কৰিব লাগিব যাতে 45 ডাইৰেক্টলি ডিভাইড যায় 45 বৰ্তমান 1000ক ডিভাইড নাযায় আমি চেক কৰি চালোঁ 45 দুবাৰ দিলে আমাৰ 90 হয় 10 থাকিলে শূন্য হ'ল 45 দুবাৰ দিলে আমাৰ পুনৰবাৰ 90 হ'ল ইয়াৰলৈকেতো ক্লিয়াৰ আছে কোনো অসুবিধা নাই এতিয়া 45 ইয়াত কি থাকিলে আমাৰ এক্সট্ৰাকৈ 10 থাকিলে ৰিমাইণ্ডাৰ আমাৰ ভাগশেষটো বৰ্তমান 10 আছে ইয়াৰলৈকেতো ক্লিয়াৰ এতিয়া আমাৰ এইটো এক্সট্ৰাকৈ আছে 10টো এতিয়া 10টোক 45ৰে ডিভাইড যাব নেকি 10ক 45ৰে ডিভাইড নাযায় 10ৰ ঠাইত যদি 45 থাকাহেঁতেন তেতিয়া 45 নিজকে নিজে ডিভাইড গ'লহেঁতেন গতিকে 10ক আমি 45লৈ কনভাৰ্ট কৰিবলৈ আটাইতকৈ সৰু সংখ্যা কি এড কৰিব লাগিব আপুনি ক'ব যে 35 এড কৰিব লাগিব চ' অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে এইটো আমি কৰিছিলোঁ তাৰ নেক্সট প্ৰশ্ন এইটো যিটো আছে আমাক এক্সামত যেনেকৈ কৈ যায়
প্ৰশ্নত যেনেকৈ কৰে কৈ যায় আমি সেনেকৈ কৰিব লাগে আনচাৰটো অট'মেটিকেলি আমাৰ ওলাব যেনেকৈ 40% অফ এ নাম্বাৰ আমি ধৰিছোঁ 40% যেনেকৈ কৈছে 40% অফ এ নাম্বাৰ বুলি কৈছে আমি নাম্বাৰটো এক্স ধৰিলোঁ ঠিক আছে 40% অফ এ নাম্বাৰ কৈছে আমি প্ৰথম নাম্বাৰটো এক্স ধৰিলোঁ সেইটো ইকুৱেল হয় বুলি কৈছে ইকুৱেল মানে আমি ইকুৱেল চিন দিম কাৰ ইকুৱেল হয় 4/5 অফ আনাডাৰ নাম্বাৰ তো 4/5 কৰিব দিছে পাৰ্চেণ্ট নহয় দে বৰ্তমান ইয়াত পাৰ্চেণ্টেজ আছিলে ইয়াত পাৰ্চেণ্ট নাই চাওক 4/5 অফ আনাডাৰ নাম্বাৰ আৰু এটা নাম্বাৰ বুলি কৈছে আমি আনাডাৰ নাম্বাৰটো ৱাই ধৰিছোঁ ইয়াৰলৈকে ক্লিয়াৰ যেনেকৈ প্ৰশ্নত কৈছে 40% অফ এ নাম্বাৰ 40% অফ এ নাম্বাৰ ইজ ইকুৱেল টু 4/5 অফ আনাডাৰ নাম্বাৰ 4/5 অফ আনাডাৰ নাম্বাৰ তাৰ নেক্সট য'তেই পাৰ্চেণ্টেজ চিম্বল দেখা পাব তাতে আমি 100 কৰিব লাগে ডিভাইড অফ মানে মাল্টিপ্লাই এইবোৰ এক্সামত এটা ষ্টেপতে কৰা হয় মই বুজাবলৈ বাৰে বাৰে দুটা ষ্টেপত কৰি দিছোঁ ইয়াৰলৈকে ক্লিয়াৰ এতিয়া আমাক ৰেচিঅ' ওলাব দিছে নাম্বাৰটো মানে x:y ওলাব দিছে তো ইয়াত এক্সটো মই থৈ দিলোঁ এই ৱাইটো ওপৰত আছে এইফালে আহিলে তললৈ আহি যাব x/y হৈ গ'ল তাৰ নেক্সট চিম্পলি ক্ৰছ মাল্টিপ্লাই 100টো ওপৰত গুচি যাব 4 × 100 এই ফ্ৰেকশ্যন চিন 40টো তলত আহি যাব গতিকে 5 × 40 তো এইটো 4 ডাইৰেক্ট ইয়াত 10 বাৰ দি দিম মই 10 ইয়াক ডাইৰেক্টলি 10 বাৰ যাব 5 ইয়াক ডাইৰেক্টলি 2 বাৰ যাব তাৰ মানে x:y ৰ ৰেচিঅ'টো কিমান হ'ল তলত একো নাই মানে 1 এটা আছে 0 নহয় আকৌ তলত একো নাই মানে 1 এটা আছে গতিকে 2:1 হ'ব তাৰ মানে ৰেচিঅ'টো 1:2 নক'ব আপোনালোকে প্ৰথম নাম্বাৰটো x আছিলে ন গতিকে x:y ভেলুটো 2:1 চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ অপশ্যন বি টো কাৰেক্ট আনচাৰ একেবাৰে চিম্পল হয় তাৰ নেক্সটলৈ যাম গোটেইবিলাক প্ৰশ্ন কৰিম চিন্তা নকৰিব ইন এ ট্ৰাইংগল এ বি চি আমাৰ ওচৰত 3টা ট্ৰাইংগল আছে এইটো বেলেগ বেলেগ ধৰণে কৰিব পাৰিব আপোনালোকে ডাইৰেক্টলি অপশ্যন চাইও কৰিব পাৰিব আচলতে অপশ্যন চাইও কৰিব পাৰিব আমাক কৈছে ইন এ ট্ৰাইংগল এ বি চি এটা ট্ৰাইংগল আমাৰ ওচৰত এনেকৈ আছিলে ট্ৰাইংগল এটা ধৰক এনেকৈ ট্ৰাইংগল এটা আছে আমাৰ ওচৰত এ বি চি এ বি চি আছে এংগল এ ইজ গ্ৰেটাৰ দেন এংগল বি বাই 10 ডিগ্ৰী ঠিক আছে এংগল এ টু এংগল বিতকৈ 10 ডিগ্ৰী বেছি হয় বুলি কৈছে আকৌ কৈছে আমাক এংগল বি টু এংগল চিতকৈ 10 ডিগ্ৰী বেছি হয় বুলি কৈছে এংগল বিৰ ভেলুটো কিমান আপোনালোকে এটা কথা গম পায়নে মনত পৰিছেনে আপোনালোকৰ যে 3টা ত্ৰিভুজ এটা ট্ৰাইংগল এটাৰ 3টা এংগল যোগ কৰিলে সদায় তাৰ ভেলুটো কিমান হ'ব এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি কৰিলে তাৰ ভেলুটো সদায় 180 ডিগ্ৰী হ'ব সেইটো আমি গম পাওঁ বেছিক কনচেপ্ট হয় এতিয়া আমাক যদিহে কৈছে এংগল বিৰ ভেলুটো কিমান হয় যদি আমি ধৰি লওঁ এংগল বি ভেলুটো 90 হয় এংগল বি টো 90 হয় তেনেহ'লে এংগল চি টো কিমান হ'ব এংগল বি টো চিতকৈ 10 ডিগ্ৰী ডাঙৰ হয় তাৰ মানে চি ভেলুটো 80 ডিগ্ৰী হ'ব লাগিব তেতিয়া বি ভেলুটো 90 হ'ব চিতকৈ 10 বেছি হ'ব হয়নে আৰু এটো কিমান হ'ব বিতকৈ কিমান হয় বুলি কৈছে বিতকৈ 10 ডিগ্ৰী বেছি হয় গতিকে চি টো 100 হ'ব লাগিব আৰু 3টা এড কৰিলে বহুত বেছি হৈ যায় গতিকে এইটো হ'বই নোৱাৰে কোনো পধ্যে ফৰ্মুলা সহায়ত কেনেকৈ কৰিব লাগে মই সেইটো ক'ম বাৰু আপোনালোকক এটা বেছিক কনচেপ্ট মই ক'ব চেষ্টা কৰিছোঁ যদি এংগল বি টো 80 ডিগ্ৰী হয় তেনেহ'লে এংগল চি টো কিমান হ'ব চি টো 10 ডিগ্ৰী কম হ'ব কাৰণ বি টো চিতকৈ 10 ডিগ্ৰী বেছি হয় গতিকে চি টো হৈ যাব 70 ডিগ্ৰী বুজি পালে তাৰ নেক্সট এ টো কিমান হৈ যাব বিতকৈ 10 ডিগ্ৰী বি টো যদি 80 ডিগ্ৰী হয় তেনেহ'লে এ টো হ'ব 90 ডিগ্ৰী তো 3টা এড কৰিলে কেনেবাকৈ আমাৰ 180 হ'ব নেকি নহয় বহুত বেছি বাঢ়ি গৈছে একেধৰণে 70টো নহ'ব 60টো হ'ব নেকি আমি চাম এংগল বি টো যদি এই বি টো ধৰক 60 ডিগ্ৰী হয় তেনেহ'লে চি টো কিমান হ'ব ইয়াতকৈ 10 ডিগ্ৰী কম 50 ডিগ্ৰী হ'ব তেনেহ'লে এ টো কিমান হ'ব এ টো ইয়াতকৈ 10 ডিগ্ৰী বেছি চাওক এ টো 10 ডিগ্ৰী বেছি হয় তাৰমানে এইটো হৈ যাব 70 আৰু 3টা এড কৰিলে 110 110 70 180 তো অপশ্যন চি টো ডি টো কাৰেক্ট আনচাৰ বহুতে বুজি নাপালে ন বুজি নাপালে কোনো কথা নাই আমি নৰ্মেল মেথডত কৰিম বৰ্তমান ৰাতি 12টা বাজিলে সেইকাৰণে মোৰ অলপমান এনাৰ্জিটো কমি গৈছে আচলতে গোটেই দিনটো ভাগৰ আমাক কৈছে এংগল বি টো চিতকৈ 10 ডিগ্ৰী বেছি হয় বুলি কৈছে তো আমি চি ভেলুটো নাজানো আমি চি টো এক্স ধৰিছোঁ ইয়াৰলৈকে ক্লিয়াৰ তেনেহ'লে এংগল বি টো কিমান হ'ব এই চি যিটো আছে চিতকৈ 10 ডিগ্ৰী বেছি গতিকে 10 প্লাছ কৰিম এংগল বি টো চিতকৈ 10 ডিগ্ৰী বেছি একেধৰণে আমাক এংগল এ টো কিমান হ'ব আমাক কৈছে এংগল এ টো বিতকৈ 10 ডিগ্ৰী বেছি বি টো কিমান হয় বি টো এক্স প্লাছ 10 হয় গতিকে এংগল এটা আৰু 10 ডিগ্ৰী বেছি হ'ব আৰু এটা 10 প্লাছ কৰিম এতিয়া গোটেই 3টা যদি মই এড কৰি দিওঁ তাৰ মানে এক্স প্লাছ 10 প্লাছ এক্স প্লাছ 10 প্লাছ 10 মানে ডাইৰেক্টলি মই 20 লিখিব পাৰিম 3টা এংগল এড কৰিলে 180 ডিগ্ৰী হৈ গ'ল এই গোটেইবিলাক ডিগ্ৰী হয় দেই এক্স প্লাছ এক্স মানে 3x হৈ গ'ল প্লাছ 10 প্লাছ 20 মানে 30 হৈ গ'ল
তো প্লাছ 30টো এইফালে গ'লে -30 হৈ যাব -30 ডিগ্ৰী এক্সৰ ভেলুটো 180ৰ পৰা 30 গ'লে 150 ডিগ্ৰী 150 3 কৰিলে 50 ডিগ্ৰী হৈ গ'ল এটা এক্সৰ ভেলুটো 50 মানে চিৰ ভেলুটো 50 হয় আমাক ওলাব দিছে এংগল বিৰ ভেলুটো তো বিটো আৰু এক্সৰ লগত 10 ডিগ্ৰী প্লাছ কৰিব লাগে এক্সটো হৈ আছে 50 গতিকে এংগল বিটো হ'ব 50 ৰ লগত 10 ডিগ্ৰী প্লাছ মানে 60 ডিগ্ৰী সো অপচন ডি টো কাৰেক্ট আনসাৰ এনেকে ফৰ্মুলাৰ সহায়ত কৰিব পাৰিব বেসিক ফৰ্মুলা তাৰ নেক্সট আমি কোনটো এৰিলো এইটো কোৱেশ্চন প্ৰথমত কৰিম আমি এখন ট্ৰেইন 120 মিটাৰ এইটো কোৱেশ্চন আমি এক্সাম যোনদিনাখন আছে এক্সামৰ আগদিনাখনৰ ৰাতি কৰিছো আৰু বাকি আমাৰ মেথছৰ পেড কোৰ্সটো গোটেইবিলাক আছে যদিহে আপোনালোকে পৰৱৰ্তী যিকোনো এক্সাম দিব বিচাৰিছে এডিআৰই হোক বা আসাম টেট হোক জিটিপিজিটি টেট হোক তেনেহলে লক্সটক এপ্লিকেশনটো কাইন্ডলি ডাউনলোড কৰি লওক নহলে প্ৰত্যেকবাৰে এক্সামত আপোনাৰ পাৰফৰমেন্সটো ভাল নহব কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ নহলে লক্সটক এপ্লিকেশন ডাউনলোড কৰি লওক কিবা কনফিউজন আছে 60091463 এই নম্বৰত কাইন্ডলি হোৱাটসএপ কৰিব ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰো আমাক কৈছে ট্ৰেইনখন 120 মিটাৰ দীঘল হল এটা পোল পাস কৰিছে 6 সেকেন্ডত আমাক স্পিড উলাব লাগে একেবাৰে সিম্পল কোৱেশ্চন আমি গম পাওঁ স্পিড মানে ডিসটেন্স বাই টাইম ডিসটেন্স মানে ট্ৰেইনৰ লেন্থটো হৈ যাব ট্ৰেইনৰ লেন্থটো বৰ্তমান 120 আমাক দিয়া আছে টাইমটো 6 সেকেন্ড দিয়া আছে গতিকে 6 দুগুণ 12 মানে 20 হৈ গ'ল 20 মিটাৰ পাৰ সেকেন্ড হল কাৰণ আমাক মিটাৰত দিয়া আছে সেকেন্ডত দিয়া আছে কিন্তু আনসাৰটো আমাক কিহত কিলোমিটাৰ পাৰ আৱাৰত উলাব দিছে তো মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিবলৈ সদায় 18/5 এৰে মাল্টিপ্লাই কৰিব লাগে পুনৰবাৰ মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিবলৈ 18/5 এৰে মাল্টিপ্লাই কৰিব লাগে সো মাল্টিপ্লাই কৰিলো 5 ইয়াক 4 বাৰ গ'ল 8 4 গুণ 32 ৰ 2 3 4 গুণ 4 4 3 7 মানে 72 হ'ব কাৰেক্ট আনসাৰ অপচন বি 72 হ'ব কাৰেক্ট আনসাৰ ঠিক আছে মই আশা কৰিছো বুজি পাইছা আকৌ এক্সপ্লেইন নকৰো কাৰণ বহুত টাইম অলৰেডি গ'ল বহুত ৰাতি হৈ গ'ল বহুত ৰাতি 12টা বাজিলে ভাই হাউ মেনি টাৰ্মছ আৰ দেয়াৰ ইন দা সিৰিজ তো এইটো হল জিপি সিৰিজ বুলি আমি কেনেকৈ চিনি পাওঁ কাৰণ যেতিয়া মাল্টিপ্লাই কৰি পাওঁ 2 4 গুণ 8 4 দুগুণ 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 তাৰ নেক্সটটো 32 তেনেকৈ হ'ব তাৰ নেক্সটটো 64 তেনেকৈ হ'ব তাৰ নেক্সটটো 128 তেনেকৈ হয়নে তো এইবিলাকক কয় জিপি সিৰিজ বহুত ভালকৈ আমি এক্সপ্লেইন কৰিছো আমাৰ মেথছৰ কৰিছো এপি সিৰিজ কি হয় আমি এপি সিৰিজ কি হয় জিপি সিৰিজ কি হয় ভালকৈ গম পাব লাগিব তো নাম্বাৰ অফ টাৰ্মছটো আমি ওলাব লাগে কিমানটা টাৰ্ম আছে যে এটা দুটা তিনিটা চাৰিটা তেনেকৈ 4096 লৈকে কিমানটা টাৰ্ম আছে ওলাব লাগে তো হেতু ওলাবলৈ আমি সিম্পলি এটা ফৰ্মুলা আমাৰ ওচৰত আছে a * r to the power n - 1 ইকুৱেল টু টোটাল কিমান আছে লাষ্টৰ সংখ্যাটো 4096 লাষ্টৰ সংখ্যাটো আমি লিখিম 4096 কাৰণ লাষ্টৰ সংখ্যাটো লৈকে কিমানটা আমাৰ সংখ্যা আছে কিমানটা নাম্বাৰ অফ টাৰ্ম আছে হেতু ওলাব দিছে সো আমি এই ফৰ্মুলাটো লিখিলো বেসিক তাৰ নেক্সট এটো লিখিলো ঠিক আছে ভালকৈ এক্সপ্লেইন কৰিছো অলৰেডি a মানে প্ৰথম টাৰ্মটো কিমান আছে 2 r মানে কি গম পায় না আপোনালোকে r মানে সেকেন্ড টাৰ্ম ডিভাইডেড বাই প্ৰথম টাৰ্ম মানে 4/2 তাৰ মানে ভ্যালুটো r ৰ ভ্যালুটো 2 r ৰ ভ্যালুটো 2 হল 2 টু দি পাৱাৰ n মানে নাম্বাৰ অফ টাৰ্মটো নাজানো ইকুৱেল টু 4096 ঠিক ইয়াৰ লাগে 2 টু দি পাৱাৰ n - 1 টো থৈ দিলো 2 টো এফালে গলে ডিভাইড হৈ যাব 4096 ডিভাইডেড বাই 2 হয়নে তো হেতু মই একেটা হাৰিতে কৰিম 2 এ কিমান বাৰ যাব 2 দুগুণ 4 0 2 2 20 গুণ 40 2 4 গুণ 8 1 16 2 8 গুণ 16 এটা 20 যেটো 48 হয় 2048 আপোনালোকে সিম্পলি কাটিব লাগে 2 10 গুণ 20 2 দুগুণ 4 2 4 গুণ 8 2 5 গুণ 10 2 12 24 2 দুগুণ 4 2 দুগুণ 4 1 10 11 হল 2 5 গুণ 10 1 12 2 6 গুণ 12 2 12 24 2 3 গুণ 2 12 24 1 16 2 8 গুণ 16 2 6 গুণ 2 4 গুণ 2 32 2 16 2 8 2 4 2 2 2 1 2 3 4 5 6 7 8 9 10 11 তাৰ মানে আমি এটো লিখিব পাৰিম যে ইয়াত যেটো নাম্বাৰ আছে তাৰ ঠাইত 2 টু দি পাৱাৰ 11 কাৰণ 2 11টা মাল্টিপ্লাই হৈ আছে 2 টু দি পাৱাৰ 11 কাৰণ 2 11টা মাল্টিপ্লাই হৈ আছে বহুত ৰাতি হোৱাৰ কাৰণে অলপমান স্পিড গৈছো যেতিয়া তলৰ বেসটো সমান থাকিলে ওপৰৰ পাৱাৰটো নিজে নিজে সমান হৈ যায় তো n - 1 ৰ ভ্যালুটো 11 হল গতিকে n ৰ ভ্যালুটো -1 টো ইফালে গলে প্লাস হ'ব মানে n ৰ ভ্যালুটো 12 তো কিমানটা সংখ্যা আছে কিমানটা নাম্বাৰ অফ টাৰ্ম আছে কলে আমি কম 12টা নাম্বাৰ অফ টাৰ্ম আছে তাৰ নেক্সট এটো কৰিম তাৰ নেক্সট
এইটো মাৰ্ক প্ৰাইচ আমি প্ৰফিট এণ্ড লছত ভালকৈ ডিছকাছ কৰিছোঁ, পাৰ্চেণ্টেজত ভালকৈ ডিছকাছ কৰিছোঁ, মেথছ কৰ্চ সেইকাৰণে ল'বলৈ কওঁ, বহুতে এতিয়াও নলয়, আকৌ এক্সাম আহিব, আকৌ একেই পাৰফৰ্মেঞ্চ হ'ব, সেইকাৰণে আগতীয়াকৈ ক্লিয়াৰ কৰাটো ভাল। এ শ্বপকিপাৰ অফাৰ্ছ এ ডিছকাউণ্ট অফ 10%। মই এইটো গেৰেণ্টি দি পিনি ক'ব পাৰিম, যদিহে আমাৰ মেথছৰ কৰ্চৰ আপোনালোকে 3টা টপিক পঢ়ে, 3টা টপিকৰ এটলিষ্ট 10টা ক্লাছ চাই আপুনি মানে পাগল হৈ যাব যে মেথছ এনেকৈ ইমান সহজত শিকিব পাৰিনে বুলি বহুতে মেছেজ দি আছে সদায়, আপুনিও তেনেকৈ ক'ব। তো এ শ্বপকিপাৰ অফাৰ্ছ এ ডিছকাউণ্ট অফ 10% অন মাৰ্কেট প্ৰাইচ অফ এন আইটেম। তো দোকানীজনে 10% ডিছকাউণ্ট দিছে কিহৰ ওপৰত? মাৰ্কেট প্ৰাইচৰ ওপৰত। মাৰ্কেটত যিটো প্ৰাইচ আছিলে, মাৰ্ক প্ৰাইচ হ'ব পাৰে, মাৰ্ক প্ৰাইচ আছিলে চাগে, মই মাৰ্কেট লিখি পালোঁ, নাই মাৰ্কেট প্ৰাইচ বুলি আছে, ঠিক আছে। এজন দোকানীয়ে 10% ডিছকাউণ্ট দিছে মাৰ্কেট প্ৰাইচৰ ওপৰত, 10% ডিছকাউণ্ট দিয়াৰ পিছতো তেখেতৰ 20% লাভ হৈ আছে, এণ্ড গেইনছ 20%, ঠিক আছে। আৰু মাৰ্কেট প্ৰাইচটো আমাক দিয়া আছে 600। তো আমি লিখিম যে আমাক যিটো দিয়া আছে মাৰ্কেট প্ৰাইচটো আমাক কিমান দিয়া আছে? 600। দোকানীজনে কিমান? 10% ডিছকাউণ্ট দিছে। তো চেলিং কৰিছে কিমানত? এছ পি, চেলিং প্ৰাইচটো, চেলিং প্ৰাইচ এছ পি মানে চেলিং, বেচিছে কিমান দামত? যিটো মাৰ্কেট প্ৰাইচ আছিলে 600, তাৰ পৰা 10% ডিছকাউণ্ট কৰিছে। মাৰ্কেট প্ৰাইচ 600 আছিলে, তাৰ 10% মানে যিকোনো নাম্বাৰৰ 10% মানে লাষ্টৰ নাম্বাৰৰ আগত পইণ্ট দি দিব লাগে, তাৰ মানে 60 ৰুপিজ ডিছকাউণ্ট কৰিছে। তো 600 টকাৰ পৰা 60 টকা ডিছকাউণ্ট কৰিছে মানে সি বিকিছে 540 টকাত। ইয়াৰলৈকে কাৰো কনফিউজন নাই। মাৰ্কেট প্ৰাইচটো 600 টকা কৈছে, তেখেতে 10% ডিছকাউণ্ট দিছে, 600 টকাৰ 10% 60, গতিকে 60 ৰুপিজ ডিছকাউণ্ট কৰা মানে তেখেতে 540 টকাত বিকিছে, চেলিং প্ৰাইচ। চেলিং প্ৰাইচটো 540 টকা হোৱাৰ পিছতো তেখেতৰ 20% লাভ হৈছে। তো আমি সদায় কষ্ট প্ৰাইচটো আমি 100% বুলি সদায় ধৰোঁ, সদায় বেছটো 100%। কষ্ট প্ৰাইচ মানে কিনা দামটো সদায় 100%, বেছটো 100%। তো চেলিং প্ৰাইচটো কিমান হ'ব? চেলিং প্ৰাইচ 20% বেছি, তথাপি লাভ হৈ আছে। চেলিং কৰাৰ পিছত 20% লাভ হৈছে, গতিকে চেলিং প্ৰাইচটো 120% হ'ব পাৰ্চেণ্টেজত। তো সেইকাৰণে আমি লিখিম যে 120%ৰ ভেলুটো, চেলিং প্ৰাইচৰ ভেলুটো 540 হয়। তাৰ পৰা বেছিক 1%, এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আমি কৰিছোঁ দেই। যেতিয়া নাম্বাৰটো কমিব আমি ডিভাইড কৰিব লাগে, 120%-এ ডিভাইড। আমি কষ্ট প্ৰাইচ ওলাব লাগে আমাক, চ' কষ্ট প্ৰাইচ ওলাব দিছে ন আমাক, কষ্ট প্ৰাইচ মানে আমি 100%ৰ ভেলু ওলাব লাগে। তো 100%ৰ ভেলু যেতিয়া বাঢ়িব মাল্টিপ্লাই, ইমানকৈ কৰাৰ প্ৰয়োজনে নাই, বেছিক কাৰণে মই কৰি দিছোঁ। পাৰ্চেণ্টেজ প্ৰথমতে কেঞ্চেল হ'ল, 0 কেঞ্চেল হ'ল, 6 দুবাৰ যাব, 6 9 বাৰ যাব, 2 ইয়াক 50 বাৰ যাব, গতিকে 9 5 গুণ 45 মানে 450, কিনা দামটো হৈ যাব 450। অপশ্যন এটো কাৰেক্ট আনচাৰ, অপশ্যন এ কাৰেক্ট আনচাৰ। আকৌ এবাৰ চাব, কিবা কনফিউজন লাগিছে আকৌ এবাৰ। বহুতে ক'ব কেনেকৈ 120% পালি বুলি? সদায় কষ্ট প্ৰাইচটো 100% ধৰা হয়, তেখেতৰ 20% লাভ হৈ আছে, কিনা দামতকৈ 20% লাভ, গতিকে বিকিছে 120%ত। তাৰ বিকা দামটো আমি টকা হিচাপে 540, সেইকাৰণে 120%ৰ ভেলুটো 540, ঠিক আছে। আৰু কি কুৱেশ্যন থাকিলে আমাৰ? টাইম এণ্ড ৱৰ্কে লাষ্ট থাকিলে। অ'কে, টাইম এণ্ড ৱৰ্কে লাষ্ট থাকিলে। টাইম এণ্ড ৱৰ্কটো কেনেকৈ কৰিব লাগে যেতিয়া কোনোবাই এৰি যায়, ভালকৈ চাব। এ এটা কাম 12 দিনত কৰিব পাৰে। এ কেন ডু এ পিচ অফ ৱৰ্ক ইন 12 days। বি কেন ডু দ্য ছেম ৱৰ্ক ইন 15 days। এ এটা কাম 12 দিনত কৰে, বি এ সেই ছেম কামটো 15 দিনত কৰে। ইফ দে ৱৰ্ক টুগেডাৰ ফৰ 5 days। যদি দুয়োটাই একেলগে কামটো কৰে, আমি প্ৰথমত এদিনৰ কামটো কিমান হ'ব? এ যদি 12 দিনত কাম এটা কৰিছে, এদিনৰ কামটো 12 ভাগৰ এভাগ হ'ব। একে বিৰ এদিনৰ কামটো কিমান হ'ব? 15 ভাগৰ এভাগ হ'ব, 1/15। ক্লিয়াৰ? এতিয়া দুয়োটাই একেলগে কাম কৰিলে 5 দিনৰ কাৰণে। তো আমি লিখিম এ আৰু বি এ একেলগে কিমান দিনৰ কাৰণে কাম কৰিলে? 5 দিনৰ কাৰণে কাম কৰিলে। তাৰপিছতে কামটো কমপ্লিট হোৱা নাই, শেষ হোৱা নাই বৰ্তমান, তাৰ মাজতে এ গুচি গ'ল, এ লিভছ, এ গুচি গ'ল মানে বৰ্তমান বি এ অকলে কাম কৰিছে। প্ৰথমবাৰ এ আৰু বি এ একেলগে কাম কৰিলে কিমান দিনৰ কাৰণে? 5 দিনৰ কাৰণে। এইটো দিন হয়, 5টো দিন হয়। তাৰপিছত এ গুচি গ'ল, এ লিভছ মানে এ গুচি গ'ল, বৰ্তমান কোন অকলে আছে? বি এ অকলে আছে। বি এ অকলে কিমান দিন কামটো কৰিব লাগিব ওলাব দিছে আমাক। বি উইল টেক টু ফিনিছ দ্য ৱৰ্ক ইন হাউ মেনি ৰিমেইনিং ডেইজ বুলি কৈছে, কিমান দিনত শেষ কৰিব লাগিব। তো বি এ কিমান দিনত শেষ কৰিব লাগে আমি নাজানো, আমি ধৰিছোঁ X দিনত কামটো শেষ কৰিব। কিমান দিনত? X দিনত, ঠিক আছে। তো এই গোটেইবিলাক কৰিলে কিমান? এটা কাম কমপ্লিট হ'ব। এটা কাম মানে এটা কাম 1, এই গোটেইবিলাক কৰিলে এটা কাম কমপ্লিট হ'ব। বুজি পালে আপোনালোকে? চ' 1 লিখে। তো এইবিলাক বহুত পেইড কোৰ্চত ভালকৈ শিকোৱা হৈছে দেই। বৰ্তমান ৰাতি হৈছে, অলপ বহুত ভাগৰ লাগিছে। এদিনৰ কামটো কিমান? 12 ভাগৰ এভাগ। বিৰটো কিমান? 1/15।
তো এইটো 5 to 5 লিখিলোঁ, এইটো bx লিখিম, ঠিক আছে, b into x, ঠিক আছে। ইয়াৰলৈকে কনফিউজন নাই, ইয়াৰলৈকে ন কাৰো, ইয়াৰলৈকেতো কাৰো কনফিউজন নাই। তো বিৰ ঠাইতে ইয়াত পুনৰবাৰ আমি লিখিব পাৰিম যে বি এ কামটো কৰিবলৈ এদিনৰ কামটো কিমান হয় 1/15। তো বিৰ ঠাইত আমি 1/15 লিখিম, ইকুৱেল টু 1 হ'ল, ঠিক আছে। তো ইয়াত চিম্পলি লসাগু ল'ম, 12 আৰু 15 লসাগু এলচিএম কিমান হয়, আমি 60 হয়, ঠিক আছে, 60 হয়। 3 যাব 4 বাৰ, 3 যাব 5 বাৰ, 5 4 গুণ 20, 3 গুণ 60, 60 হয়। 12 5 বাৰ যাব, গতিকে ওপৰৰ 1ৰ লগত 5 মানে 5 মাল্টিপ্লাই, 15 4 বাৰ যাব, গতিকে ওপৰৰ 1ৰ লগত 4 মাল্টিপ্লাই, ঠিক আছে। তো x/15 ইকুৱেল টু 1। তো এইটো 9 হৈ গ'ল, 9/60 ইনটু 5, 5 ইয়াক 12 বাৰ যাব, 5 12 60 হয়, x/15 ইকুৱেল টু 1। তো পুনৰবাৰ আমি চাম যে ইয়াত এলচিএম ল'ম, 12 আৰু 15 লসাগু পুনৰবাৰ 60 হ'ব, 12 60 5 বাৰ যাব, 5 টাইমছ যাব, তো ওপৰত 9ৰ লগত 5 মাল্টিপ্লাই, গতিকে 9 5 যাব 45, 15 ইয়াক 4 বাৰ যাব, ওপৰত 4x হৈ গ'ল। তো এতিয়া 4xটো ইয়াত থৈ দিম, এইটো ক্ৰছ মাল্টিপ্লাই, এইফালে 60 হৈ গ'ল, এই প্লাছটো 45টো এইফালে গ'লে মাইনাছ, অলপমান স্পীডত কৰি দিছোঁ দেই। 60ৰ পৰা 45 গুচি গ'লে কিমান 15 থাকিব, 15, এই 4টো এইফালে গ'লে ডিভাইড। তো 4 15 কেইবাৰ যাব, 4 3 গুণ 12 হ'ল, 3 হ'ল, পইণ্ট হ'ল 0 হ'ল, 7 বাৰ দিলে 28 হ'ল, 2 হ'ল, পইণ্ট দি আছে 0 হ'ল, 5 বাৰ দিলে। তো ডিভাইড কেনেকৈ কৰিব লাগে সেইটো নুসুধিব। তো 3.75 হ'ব কাৰেক্ট আনচাৰ। আমি এক্সৰ ভেলুটো 3.75 পাইছোঁ, চাওক এক্সৰ ভেলুটো 3.75, আৰু এক্স মানে বি এ কিমান দিনত কমপ্লিট কৰিব সেইটো আছিলে, গতিকে 3.75 হ'ব কাৰেক্ট আনচাৰ। যদিহে সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ কৰিব বিচাৰিছে, প্ৰত্যেকটো টাইপৰ টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন, চেইন ৰুল হওক, এফিচিয়েঞ্চি হওক, ফ্ৰেকশ্যন হওক, ৱেজেছ হওক, পাৰ্চন লিভিং, ইয়াৰ পৰা এইটো প্ৰশ্ন হয়, পাৰ্চন লিভিং চাওক, গোটেইবিলাক কৰিব বিচাৰিলে প্লে ষ্ট'ৰৰ পৰা লকশ্বটক এপ্লিকেশ্যন ডাউনলোড কৰি লওক। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ। ক্ষমা কৰিব, লাষ্টৰ কুৱেশ্যন এটা আমাৰ থাকি গৈছিলে, কৰিব থাকি গৈছে এইটো কুৱেশ্যন চাওক। আমাক কি দিয়া আছে, দ্য ডিজিট ইন দ্য ইউনিট প্লেচ অফ দ্য স্কুৱাৰ অফ দ্য লিষ্ট অড কম্পজিট নাম্বাৰ। এতিয়া আমি গম পাব লাগিব যে কম্পজিট নাম্বাৰ মানে কি হয়, যৌগিক সংখ্যা মানে কি হয়, অসমীয়াত যৌগিক সংখ্যা। এটা আছে প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা। তো প্ৰাইম নাম্বাৰ মানে কি হয়, যিবিলাক সংখ্যা এক আৰু নিজৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নাযায় বা পূৰণ নাযায়। যেনেকৈ মই যদি আপোনাক কওঁ এটা সংখ্যা 5 আছে, 5ক কোনো সংখ্যাৰে হৰণ নাযায়, একেৰে যাব বা 5এ নিজে যাব, এইবিলাকক প্ৰাইম নাম্বাৰ কয়। যেনেকৈ 7 হ'ব পাৰে, 9 হ'ব নোৱাৰে, 9টো 3 যাব, 3 3 যা, 3 3 গুণ 9 হয়। তাৰ নেক্সট 11 হ'ব পাৰে। তো এইবিলাক হ'ল প্ৰাইম নাম্বাৰ। এইবিলাকৰ বাহিৰে যিবিলাক নাম্বাৰ আছে সেইবিলাকক কম্পজিট নাম্বাৰ বুলি কোৱা হয়। এতিয়া আমাক কম্পজিট নাম্বাৰ এটা লাগে, অকল কম্পজিট নাম্বাৰ হ'লে নহ'ব, অড কম্পজিট নাম্বাৰ লাগে। কি কম্পজিট নাম্বাৰ লাগে, অড কম্পজিট নাম্বাৰ লাগে। ক্লিয়াৰ? এতিয়া অড কম্পজিট নাম্বাৰ আটাইতকৈ সৰু কি আছে ক'লে 9 আছে মোৰ ওচৰত। এইমাত্ৰ মই ক'লোঁ আপোনালোকক যে 3 অড নাম্বাৰ মানে কি, অড নাম্বাৰ আমাৰ ওচৰত 3 আছে, 5 আছে, 7 আছে, তাৰ নেক্সট 9 আছে। তো এইটো হ'ল প্ৰাইমেৰী নাম্বাৰ, ইয়াক বেলেগ সংখ্যাৰে হৰণ নাযায়। 5টো হ'ল প্ৰাইম নাম্বাৰ, প্ৰাইমেৰী নহয়, প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা, বেলেগ সংখ্যাৰে হৰণ নাযায়। 7টো হ'ল প্ৰাইম নাম্বাৰ, মৌলিক সংখ্যা, বেলেগ সংখ্যাৰে হৰণ নাযায়। তো আমাক প্ৰাইম নাম্বাৰ নালাগে, আমাক কম্পজিট নাম্বাৰ লাগে, গতিকে 9টো হ'ব কম্পজিট নাম্বাৰ, কাৰণ ইয়াক 3ৰে হৰণ যাব, 3 3 গুণ 9, 3 3 যা 9। তো প্ৰথম কথা আমাক এটা অড কম্পজিট নাম্বাৰ আটাইতকৈ সৰু লাগে, লিষ্ট মানে আটাইতকৈ সৰু, নহ'লে বহুত আছে, আটাইতকৈ সৰু লিষ্ট কৈছে, সৰু মানে 9 হ'ল আটাইতকৈ সৰু অড কম্পজিট নাম্বাৰ, ঠিক আছে। তো তাৰ বৰ্তমান কি কৰিব দিছে, স্কুৱাৰ কৰি দিব কৈছে ইয়াক, যিটো আমি লিষ্ট অড কম্পজিট নাম্বাৰ পালোঁ তাক বৰ্তমান স্কুৱাৰ কৰিব দিছে। গতিকে চিম্পলি আমাক 9 স্কুৱাৰ কৰি দিলোঁ, 9 স্কুৱাৰ ভেলুটো আমি 81 পালোঁ। আমাক স্কুৱাৰ কৰি দিব কৈছিলে, আমি স্কুৱাৰ কৰি দিলোঁ। স্কুৱাৰ কৰাৰ পিছত ইউনিট প্লেচত কি আছে, মানে এককৰ ঘৰত কি আছে, স্কুৱাৰ কৰি দিলে আমি 81 পালোঁ, আৰু এককৰ ঘৰত মানে ইউনিট ডিজিটত 1 আছে। চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ। কি আছে, 1 আছে। তো এইটো কুৱেশ্যন বুজি পালে আপোনালোকে। লিষ্ট অড কম্পজিট নাম্বাৰটো আমি পালোঁ 9 পালোঁ আমি, 9ক বৰ্তমান স্কুৱাৰ কৰি দিব কৈছে, 9ক স্কুৱাৰ কৰিলে আমি 81 পালোঁ। তো বৰ্তমান তাৰ ইউনিট প্লেচত কি আছে, এককৰ ঘৰত কি আছে, 1 আছে। চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ। মই আশা কৰিছোঁ এতিয়া ক্লিয়াৰ হ'ল। এতিয়া আমি সামৰিব পাৰোঁ, আৰু কুৱেশ্যন চাগে থকা নাই, বৰ্তমান ৰাতি 12টাতকৈ পাৰ হ'ল, তথাপি মই ছল্ভ কৰিছোঁ, ঠিক আছে। কিন্তু মই ভিডিঅ'টো ৰাতিপুৱাহে দিম, বৰ্তমানটো শুলে চাগে চবেই।